প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গ'ল তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক। যিসকল মানুহৰ জিঅ' টেগ হৈ গ'ল তাৰ ভিতৰত কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে। বহুতে কিন্তু এইবাৰ চৰকাৰী ঘৰটো লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল আৰু আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গ'ল তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত কিন্তু ABCD অপশ্যন দিয়া আছে। ইয়াত যিটো F নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট, ইয়াত যিটো Fৰ 7 নম্বৰ অপশ্যন দিয়া থাকিব পেমেণ্ট ৰিজেক্টেড বাই বেংক। এতিয়া আপোনালোকে Fৰ 7 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত যিটো F নম্বৰ অপশ্যন দিয়া থাকিব, ইয়াত যিটো Fৰ 7 নম্বৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া ফাৰ্ষ্ট চাব দিয়া আছে ইনষ্টলমেণ্ট। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কোনটো কিস্তি লাভ হোৱা নাই আপোনালোকে ফাৰ্ষ্ট ইয়াত এইটো অপশ্যন ছিলেক্ট কৰি ল'ব লাগিব। যদি আপোনালোকে চৰকাৰী ঘৰৰ 1 নম্বৰ কিস্তি পাইছে, আপোনালোকে বেলেগ কিস্তি পোৱা নাই, আপোনালোকে ইয়াৰ পৰা সেইটো ছিলেক্ট কৰি ল'ব লাগিব। যিহেতু আপোনালোকৰ জিঅ' টেগ হৈছে সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো 1 নম্বৰত দিয়া থাকিব 1 ইনষ্টলমেণ্ট। এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব, তলত দি আছে অল ষ্টেট, আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত ফাৰ্ষ্ট ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ষ্টেটত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ষ্টেটত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় ছিলেক্ট কৰি লৈ ল'ব। ষ্টেট, ডিষ্ট্ৰিক্ট আৰু ব্লকৰ নাম। এতিয়া আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় মাইনাছ প্লাছ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমুঠৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ ব্লকৰ নাম, তাৰপিছত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি যাব, তাৰপিছত ইয়াত আপোনাৰ ফুল নেমটো আহি যাব, তাৰপিছত ইয়াত আপোনালোকৰ FTO নম্বৰটো আহি যাব, ইয়াত আপোনালোকৰ বেংকৰ IFSC কোড নম্বৰটো আহি যাব, আৰু এইফালত আহি যাব ৰিজনটো যে আপোনালোকৰ নামটো কিহৰ কাৰণে ৰিজেক্ট হৈছে। ইয়াত ৰিজনটো দিয়া থাকিব। কিছুমানৰ একাউণ্ট ব্লক সেইকাৰণে পইচা সোমোৱা নাই, কিছুমানৰ একাউণ্ট আধাৰ কাৰ্ডত লিংক নাই সেইকাৰণে পইচা সোমোৱা নাই। ইয়াত সকলো প্ৰচেছ দিয়া থাকিব এনেকুৱাকৈ। আপোনালোকৰ নামটো যদি ৰিজেক্ট হৈছে আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰিব লাগিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ ৰিজেক্ট লিষ্টটো চাই লওক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈ গৈছে, বহুতো মানুহ কিন্তু এইবাৰ চৰকাৰী বিপিএল ঘৰটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে আজিয়ে ৰিজেক্ট লিষ্টটো চেক কৰক আপোনাৰ নামটো ৰিজেক্ট হৈছে নেকি। এনেকুৱাকৈ চেক কৰক আপোনালোকে আপোনাৰ মোবাইলৰ পৰা।